আমাৰ শুই ভাল পোৱা সকলক কৈছো যিবিলাকে শুই ভাল পায় হা 10টা বজালৈকে মাক দেউতাকে যিবিলাক ল'ৰা ছোৱালীক জগুৱাই তুলিব নোৱাৰে 11টা বজালৈকে শুৱে বাপৰে ভাবিলেই মানে গা বিষাই যায় ভাবিলে গা বিষায় শুই থকা দূৰৰ কথা হা তে কি আমাৰ ল'ৰা ছোৱালী বিলাকক মাক বাপেকে জগাব লাগে উঠ 8টা বাজিল অকমান শুবলৈ দে 9টা বাজিল আৰু অকমান শুবলৈ দে 11টা বজাত শুই ভাল লাগে জীৱনত প্ৰভুকল মহাপুৰুষে এটা সংজ্ঞা দাঙি ধৰিছে মানে এটা হিচাপ দিছে ৰেচিঅ' একদম অনুপাতিক হিচাপ দিছে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা মানুহৰ জীৱনৰ আধা বোলে টোপনিতে গুচি যায় আৰু এই সূত্ৰটোক অনুধাৱন কৰি যিবিলাক ব্যক্তিয়ে জীৱনত টোপনিৰ পৰিমাণটো কমাই দিব পাৰে মানে টোপনিটো সৰ্বোচ্চ নহয় কবিৰ দাসে কৈছে জলদি সোৱে জলদি উগে ও দুনিয়া সবসে আগে জলদি সোৱে মানে একদম গধূলি সূৰ্যাস্ত লগে লগে শুই দিয়ে এটো জলদি খোৱা নহয় যিজন ব্যক্তিৰ বিছনাত মূৰটো দিয়াৰ লগে লগে টোপনি আহি যায় এনেকুৱা যিবিলাক ব্যক্তি আছে এইবিলাক সুখী ব্যক্তি সুস্বাস্থ্যৰ গৰাকী তেওঁ অকল বিছনাত পৰিলেই টোপনি অহাটোকে সুস্বাস্থ্য নকয় আকৌ যিজনে নিৰ্দিষ্ট সময়ত সাৰ পোৱাৰ লগে লগে তেওঁ ফ্ৰেছ একদম সতেজ সূৰ্য উদয় নোহোৱাৰ আগতে সাৰ পালে সতেজ আৰু তেওঁৰ বহুত আমাৰ ল'ৰা ছোৱালী আছে ঠাণ্ডা দিনততো আৰু ভাল ব্লেংকেটখন লৈ অকমান সময় ধ্যান কৰি থাকে কি হ'ল উঠিছা উঠিছো উঠিও আৰু বহুত সময় ধ্যান কৰি থাকে কিবা ধ্যান কৰে আৰু মুঠতে তেওঁ উঠিবলৈ মন নাই যদি কোনেও একো নকয় লাহেকে ভাজ লাগি পেলাই সেনেকেও আৰু আধা ঘণ্টা পৰি দিব পাৰে একো ডাঙৰ কথা নহয় তে এইবোৰ মানুহে কি কৰিব জীৱনত নিদ্ৰা হল মানুহৰ জীৱনৰ এটা এনেকুৱা বস্তু যাক নহলেও মানুহ চলিব নোৱাৰে নিদ্ৰা এটা খাদ্য শৰীৰৰ টোপনি যাবই লাগিব তেওঁ কিন্তু ই যেতিয়া অতিৰঞ্জিত হৈ যায় ই মানুহৰ কাৰণে ক্ষতিকাৰক সেইকাৰণে মানে সাধক বিলাকে পৃথিৱীৰ যিবিলাক সাধনা কৰা ব্যক্তি আছে যিবিলাক ব্যক্তি সাধনাৰ জৰিয়তে জগতত নিজৰ নিজৰ স্থানসমূহ নিৰ্মাণ কৰি লৈছে এই সাধক বিলাকে আটাইতকৈ শ্ৰেষ্ঠ কামটো কৰে কি তেওঁলোকে নিজৰ নিদ্ৰাক নিয়ন্ত্ৰিত কৰি ৰাখে তেওঁলোকৰ হাতৰ মুঠিত টোপনি থাকিব মানে তেওঁলোকৰ যেতিয়া মন গ'ল তেতিয়া তেওঁলোকে শুব এনেকুৱা অদ্ভুত ব্যক্তি আছে পৃথিৱীত এতিয়াও তেওঁলোকে টোপনি তেওঁলোকৰ ইচ্ছামতে আহে আৰু ইচ্ছামতে টোপনি তেওঁলোকে সাৰ পায় ইমান কোনো এলাৰ্ম বজাব নালাগে ইমান বজাত মই সাৰ পাম ইমান বজাতে তেওঁ সাৰ পাম ইমান ক্ষমতাশালী পুৰুষ পৃথিৱীত আছে সেইবিলাক সাধক কিন্তু যিজন ব্যক্তি মোৰ এলাৰ্ম বাজিলেও গম নাপায় এলাৰ্মে পেং পেংকে বাজি থাকে ওচৰৰ মানুহ আহি ক'ব লগা হয় যে আপোনালোকৰ এলাৰ্মটো বাজি আছে অথনিৰ পৰা কিন্তু যিজনে বজাই থৈ দিলে তেওঁৱে সাৰে মই উঠি অহা প্ৰজন্মৰ কাৰণে কৈছো ব্ৰহ্ম মুহূৰ্ততে শয্যা পৰিত্যাগ কৰাৰ চেষ্টা কৰক ল'ৰা ছোৱালীবিলাকক কৈছো মই এইটো এটা উপদেশ মোৰ ফালৰ পৰা ভাগৱতৰ আশ্ৰমৰ পৰা ব্ৰহ্ম মুহূৰ্ততে মানে কথাটো হ'ল কি দুটা সময় আপুনি মানে দিন আৰু ৰাতিৰ যিটো সন্ধিক্ষণ ইয়াক সন্ধ্যা সন্ধ্যা বোলে আৰু ৰাতি আৰু দিনৰ যিটো সন্ধিক্ষণ এইটো প্ৰাতঃ সন্ধ্যা বোলে আৰু এটা দুপৰীয়াৰ সন্ধ্যা আছে এই ত্ৰিসন্ধ্যা আচলতে মানুহে ঈশ্বৰৰ নাম ল'ব লাগে সেইকাৰণে ত্ৰিসন্ধ্যা গায়ত্ৰী ত্ৰিসন্ধ্যা সাধনা পদ্ধতি ত্ৰিসন্ধ্যা ঈশ্বৰৰ নাম আমাৰ মানুহবিলাকে ল'ব লাগে তাৰমানে আপোনালোকে চাব যে যিটো সন্ধ্যা কাল সেই সন্ধ্যা কালসমূহত আপুনি দেখিব যে এই মহবিলাকৰ জন্ম হয় চাব ঠিক গধূলি যেতিয়া নলাৰ পৰা তেতিয়া আপুনি চাব যে মহবিলাক তেজ খোৱা মহবিলাক ধামধুম জন্ম হয় মানে সেই সময়টোত বীজাণুবিলাক আমাৰ বায়ুমণ্ডলৰ যিবিলাক বীজাণু সেই সববোৰ সক্ৰিয় হৈ যায় কাৰণ সেইখিনি সময় দিন আৰু ৰাতিৰ সন্ধিক্ষণ আকৌ ৰাতি আৰু দিনৰ সন্ধিক্ষণতো এই দুটা মুহূৰ্তত মানুহ যেতিয়া নিদ্ৰাত থাকে তেতিয়া তেওঁৰ শৰীৰৰ ভিতৰতো সেই সচেতন ইন্দ্ৰিয়সমূহ যেতিয়া নিদ্ৰাত অৱস্থাত থাকে তেতিয়া এই অপকাৰী বস্তুসমূহে
তেওঁৰ শৰীৰত গৈ থিতাপি লয় সেইকাৰণে সেইবিলাক মানুহ অত্যন্ত আলস্যপৰায়ণ হয় নিদ্ৰাত লেটিপেটি হৈ থাকি ভাল পায় আৰু খুব কামৰ প্ৰতি এলেহুৱা চূড়ান্ত ধূদ হৈ যায় এইবিলাক কিন্তু সেই সময়খিনিত যিবিলাক ব্যক্তি সচেষ্ট হৈ থাকে সেইকাৰণে সেইখিনি সময় গুৰু সেৱা কৰা হয় শংখ নাদ কৰিব লাগে শংখ নাদৰ বৈজ্ঞানিক কাৰণ কি যে যেতিয়া শংখ নাদ কৰে বায়ুমণ্ডলত যেতিয়া শংখ নাদৰ যেতিয়া ভাইব্ৰেশ্যনটো বায়ুমণ্ডলত পৰিব্যাপ্ত হয় তেতিয়া সেই যিমান বেয়া বীজাণু নেগেটিভ ঊৰ্জা ঋণাত্মক ঊৰ্জা এইবোৰ সব ধ্বংস হৈ যায় শংখ ঘণ্টা তিলিঙা উৰুলি হৰিধ্বনি দবা বৰকাহ এইবিলাক গধূলি সময় ঠিক দিন আৰু ৰাতিৰ সন্ধিক্ষণৰ সেই সময়খিনিত যদি একেলগে বাজি উঠে সেই শব্দধ্বনি বায়ু তৰংগত যিমান দূৰলৈকে বিস্তৃতি হৈ যায় সিমান দূৰলৈকে ঋণাত্মক প্ৰভাৱৰ পৰা তেওঁলোক মুক্ত হৈ যায় সেইকাৰণে কৰে এইবিলাক কাম ঠিক তেনেকৈ ৰাতিপুৱাও সেইকাৰণে একদম ৰোগী মানুহ যিজন মানুহ বিচনাৰ পৰা উঠিব নোৱাৰে ধৰক ৰোগী মানুহ তেওঁকো পাৰিলে সেই দুটা সময়ত বিচনাৰ পৰা উঠাই বহাই দিব লাগে যদি পাৰে তেওঁ সুস্থ হ'ব কিন্তু সুস্থ মানুহ এজনে যেতিয়া সেইখিনি সময়ত সুখনিদ্ৰাত শুই থাকিব তেওঁৰ শৰীৰত কি হ'ব আপুনি ভাবক সেইকাৰণে ব্ৰহ্ম মুহূৰ্ততে আপোনালোকে ব্ৰহ্ম মুহূৰ্ততে উঠক সূৰ্য উঠাৰ প্ৰায় 48 মিনিট আগত ব্ৰহ্ম মুহূৰ্ত সেই ব্ৰহ্ম মুহূৰ্ততে উঠিব লাগে সেই ব্ৰহ্ম মুহূৰ্ততে স্নান কৰি পেলাই সূৰ্যৰ কিৰণ পৃথিৱীত পৰাৰ লগে লগে বাহিৰত খালী গায়ে ওলাব লাগে পাৰিলে কাৰণ তেতিয়া যেটো সূৰ্যৰ ৰশ্মি শৰীৰত পৰে সেইখিনি সময়ত আসলতে আমাৰ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা মতে নদীত নামি মানে আকণ্ঠ জলত থাকি পেলাই বা পানীত নামি নাভিলৈকে পানীত থাকি জল অৰ্ঘ্য কৰে এইবিলাক বহুতে কয় যে সূৰ্য ইমান দূৰত আছে ইয়াৰ পৰা আপুনি জল দিলে কেনেকৈ হ'ব নহয় আসলতে তামৰ পাত্ৰেৰে সাধাৰণতে জল দিয়ে তুলসীত জল দিয়ে ৰাতিপুৱা তাৰমানে তামৰ পাত্ৰত যেতিয়া পানী থাকে পানীটোও কোপাৰ হৈ যায় সেইটো তামে হৈ যায় সেই তামৰ পানীখিনি যেতিয়া তেনেকৈ দিব তেওঁৰ শৰীৰটো ইতিমধ্যে ভিজি থাকে আৰু সেই তামৰ মাজেৰে তামৰ জলৰ মাজেৰে সূৰ্যৰ ৰশ্মি যদি পাৰ হৈ আহি শৰীৰত পৰে তেতিয়ালে শৰীৰত এক বিশেষ শক্তি জাগ্ৰত হৈ যায় বিশেষ এনাৰ্জি আপোনালোকে ৰাতিপুৱা যিবিলাকে এইবোৰ কাম কৰে তেওঁলোকে জানে আৰু সেই এনাৰ্জিটো যদি প্ৰতিদিন সেই শক্তিটো যদি এজন যুৱকে বা এজন যুৱতীয়ে যদি ল'ব পাৰে তেতিয়ালে তেওঁ ইমান ঊৰ্জাৱান ব্যক্তি হৈ যাব তেওঁৰ সহজতে ভাগৰ নালাগিব সহজতে তেওঁৰ এলাহ নাহিব যিকোনো কাম নকৰাৰ মনোবৃত্তি তেওঁৰ নাহিব তেওঁ সদায় ধনাত্মক দৃষ্টিৰে থাকিব পজিটিভ ঊৰ্জাৰে তেওঁ জীয়াই থাকিব এইবিলাক শাস্ত্ৰৰ বিচাৰ সেইকাৰণে সনাতন ধৰ্ম খুব বিজ্ঞান ভিত্তিক তুলসী সম্পূৰ্ণ 24 ঘণ্টা অক্সিজেন দিয়ে সেই তুলসীত গৈ পেলাই তামৰ পাত্ৰেৰে যদি আপুনি সূৰ্যৰ ফালে মুখ কৰি জল দিয়ে ইয়াত সাইন্টিফিক ৰিজনটো সেইটোৱে তুলসীতটো হি ভৰপুৰ অক্সিজেন আছে ইফালে সূৰ্যৰ হেঙুলি কিৰণ ইফালে তামৰ পাত্ৰৰ তামযুক্ত পানী আপোনাৰ শৰীৰ তেতিয়াও ভিজি আছে স্নান কৰি আহিছে তাৰ পিছত আপোনাৰ শৰীৰত যেটো এনাৰ্জি সৃষ্টি হ'ব যেটো শক্তি হি শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হয় সেইকাৰণে সাধক পুৰুষবিলাক চাবচোন নিৰোগী জীৱন তেওঁলোকে যাপন কৰে এইকাৰণে কৰে বাৰু যেই নহওক মোৰ এই কথাখিনি কোৱাৰ প্ৰয়োজনীয়তা এইটোৱে যে আজিৰ প্ৰজন্ম যে এই কথাবিলাক ভাগৱতৰ এই কথাবিলাক যিবিলাক বয়োজ্যেষ্ঠ ব্যক্তিয়ে শুনি আছে ইয়াত তেখেতলোকৰ জীৱনত আত্মসন্তুষ্টিৰ বাহিৰে আৰু এইবিলাক পদৰ একো কাম নাই কথাটো অপ্ৰিয় তেওঁলোকে মাত্ৰ খুব ভাল লাগিল ভাগৱত কথা শুনি তাৰ বাহিৰে তেওঁলোকৰ জীৱনত প্ৰেক্টিকেলি কৰিবলগীয়া আৰু তাত একো নাই কিন্তু ভাগৱতৰ এই কথাবিলাক প্ৰেক্টিকেলি বাস্তৱিক অৰ্থত যদি খটুৱাবলগীয়া আছে তেতিয়াহ'লে নিউ জেনেৰেশ্যন নতুন প্ৰজন্ম এইবিলাক শুনিব লাগিব আৰু তেওঁলোকে তেওঁলোকৰ জীৱনত প্ৰয়োগ কৰিব লাগিব আপোনালোকে দেখিছে যে উঠি অহা প্ৰজন্মই কৰিবলগীয়া কাম বহুত আছে তেওঁলোকে এজন ল'ৰা বা ছোৱালী এজন কেৱল শিক্ষিত হ'লেই নহ'ব আধ্যাত্মিকভাৱে তেওঁ পৰিশীলিত হ'ব লাগিব সেইকাৰণে ভগৱন্ত পুৰুষে উদ্ধৱক ক'লে যে সেই ভক্তিৰ ধাৰাটো মই এই কথাটোকে ক'ব খুজিছো ভক্তি কেৱল এটা আধ্যাত্মিক বস্তু চাকি জ্বলাই নাম গোৱাটোৱে ভক্তি নহয় আপোনাৰ ভিতৰত জন্ম হোৱা এটা সাংঘাতিক ধনাত্মক ঊৰ্জা তাকে ভক্তি বোলে যিটো ঊৰ্জা আপোনাৰ মন আৰু মানসিকতাত আছে কাৰণে আপুনি যিকোনো পৰিৱেশ পৰিস্থিতি আপোনাক তলাব নোৱাৰে
যিকোনো পৰিস্থিতি আপোনাক হাৰ মনাব নোৱাৰে। যিকোনো দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হলেও আপুনি ইমান সোনকালে তাৰ ওচৰত নতশিৰ নহয়। এনেকুৱা মন আৰু মানসিকতা যদি সৃষ্টি হয় কোনোবাৰ অন্তৰত, তেওঁ জগতত জয়ী হ'ব পাৰে। তেওঁ কোনো হৰুৱাব নোৱাৰে, তেওঁৰ পৰাভৱ নাই। গতিকে এইটো আমাৰ কাৰণে প্ৰয়োজন আছে। এইটোৱে ভক্তিৰ মূল সূত্ৰ প্ৰভুসকল। নহলে কিয় কৈ থাকিব ইয়াত গুৰুজনাই? ইমান শিক্ষিত মহাপুৰুষ এগৰাকীয়ে মানুহক কেৱল বহুতে কয় যে কানি খোৱা নিচাৰ নিচিনাকে কেৱল নামঘৰত গৈ নাম খোল বজাই থাকিলে হ'ব নেকি? আৰে এইটোৱে মূল কথা। তে সেইকাৰণে গুৰুজনাই কৈছে, কি কৈছে? সময় কথা কথা তাৰমানে প্ৰভু মই এইকাৰণে কৈছো যে আজি এখেতলোকে বহিবৰ কাৰণে এডাল বাঁহ লগা হৈছে। মানে মই বাস্তৱ উদাহৰণ দিছো। মই সুধিলো কিয় গৈছে এইফালে? মই একো কোৱা নাই, কথাটো হয়। কাৰণ তেখেতলোকৰ এতিয়া এইটো বয়স হৈছে, এটা যেনেকুৱা ছাপোৰ্ট এটা হলে বহি থাকিবলৈ সহজ হয়। কাৰণ এটা বয়স হলে মানুহৰ এইটো হয়। গতিকে তেখেতলোকে ভাগৱত শুনি তাক জীৱনত কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকৰ বয়স আছে জানো? কিন্তু তেওঁলোকৰ এটাই কাম ভাল হ'ব যে তেওঁলোক বয়োবৃদ্ধ লোক হিচাপে উঠি অহা প্ৰজন্মক ইয়াৰ এক উপদেশ সুন্দৰকে দিব পাৰিব যে আমি যি কৰিলো তোমালোকে কিন্তু এইখিনি কাম কৰা, তোমালোকে জীৱনটোক পৰিশীলিত কৰা। সেইকাৰণে কৃষ্ণ পুৰুষৰ দৰে এগৰাকী শক্তিশালী ঈশ্বৰ পুৰুষ, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন মালিক, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ হৰ্তা-কৰ্তা বিধাতা, তেওঁৰ প্ৰপন্ন শিষ্য উদ্ধৱৰ আগত কৈ গৈছে ভক্তি কেনেকে প্ৰৱৰ্তাই ৰাখিব লাগিব। আৰু সেই বিৰল স্থানত, ভগৱানৰ বিৰল স্থানত চৰণ যুগলত উদ্ধৱে আহি প্ৰণিপাত নিবেদন কৰি কাণ দিছে।